মিটা না লাগে মিটা না লাগে দিন ডকাইতি বন্ধ করো দিন ডকাইতি বন্ধ গালুচা হাই হাই বিশ্ব জমা হাই হাই मंत्री होशियार 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 मंत्री काम নাই নন্দিতা গালুচা होशियार 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 বন্ধ করো বন্ধ করো আমি না বিদ্যুৎ বিভাগে অসমৰ নতুনকৈ সংস্থাপন কৰা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলাৰ সমিতিৰ উদ্যোগত আৰু চিচি বৰগাংবাসীৰ ৰাইজৰ সহযোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সাব্যস্ত হয় এক তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী। প্ৰচণ্ড ৰ'দকো নেওচি সংগঠনটোৰ নেতৃত্বত 2 শতাধিক মহিলাই স্মাৰ্ট মিটাৰ বন্ধ কৰক, মুখ্যমন্ত্ৰী হাই হাই, স্মাৰ্ট মিটাৰ নামত সাধাৰণ ৰাইজক ব্লেকমেইলিং কৰা বন্ধ কৰক, নন্দিতা গালুচা হুঁচিয়াৰ, সংযোগ কৰা স্মাৰ্ট মিটাৰ অতি সোনকালে উঠাই নিয়ক আদি বিভিন্ন চৰকাৰ তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শ্লোগান দি চাকমৰা কৈপত্ৰ গাঁৱৰ পৰা চিচি বৰগাং চক্ৰ বিষয়া কাৰ্যালয়লৈ সমদল কৰি আহি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধাৰণা দি উত্তাউল কৰি তোলে পৰিৱেশ। প্ৰতিবাদীসকলে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, শক্তিমন্ত্ৰী আৰু ধেমাজি জিলাৰ আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আৰু শক্তিমন্ত্ৰী নন্দিতা গালুচাক পদত্যাগৰ দাবী জনায়। মিটা না লাগে মিটা না লাগে দিন ডকাইতি বন্ধ করো দিন ডকাইতি বন্ধ গালুচা হাই হাই বিশ্ব জমা হাই হাই मंत्री होशियार 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 मंत्री काम নাই নন্দিতা গালুচা होशियार 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 বন্ধ করো বন্ধ করো আমি না লাগিছে স্মাৰ্ট মিটাৰক লৈ। আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে অসমত পোনপ্ৰথমে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ভয়ানক স্মাৰ্ট মিটাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত স্মাৰ্ট মিটাৰে জনসাধাৰণক কেনেকৈ মূৰত ৰাম টাঙোন ঘূৰাইছে। আমি সাধাৰণ শ্ৰেণীৰ মানুহ, যিখন চৰকাৰে জনসাধাৰণক মূল্য বৃদ্ধিৰ পৰা হ্ৰাস কৰি মূল্য বৃদ্ধিৰ কমাই জনসাধাৰণক নিৰাপত্তা দিয়াৰ কথাটো কৈছিল, সেইখন চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই তেওঁ বিদ্যুৎ বিভাগে নন্দিতা গালুচাই শেহতীয়াকৈ স্মাৰ্ট মিটাৰ নামৰ এটা যন্ত্ৰ আনি সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন ঘূৰাইছে। অৰ্থাৎ নন্দিতা গালুচাৰে আমাৰ সাধাৰণ মানুহৰ ওপৰত যেনেধৰণে শোষণ কৰিছে, স্বাধীন ভাৰতৰ আগত অৰ্থাৎ ব্ৰিটিছেও এনেকুৱা কৰ লগাই পিনি মানুহ শোষণ কৰা নাছিলে। আপোনালোকে নিশ্চয় গাঁৱে ভূঞে ঘূৰি পৰিছে, আপোনালোকে জানে যে সাধাৰণ মানুহৰ আজি জীয়াই থকাৰ কোনো উপায় নাইকিয়া আছে। যি সময়ত এটা চিলিণ্ডাৰ ভৰাবলৈ মানুহৰ কাপটা কৰিবলৈ যিহেতু 1 কেজি দালিৰ দাম 130 টকা 170 টকালৈকে হৈছে, মানুহ জীয়াই থাকিবলৈ টান হৈছে সাধাৰণ মানুহৰ, দিন হাজিৰা কৰা মানুহৰ। এইটো আমাৰ স্মাৰ্ট মিটাৰৰ নিচিনা এটা দিন ডকাইতক আমাৰ গাঁও ঘৰত সংস্থাপন কৰি যি সময়ত আমি 300 টকাত এটা সাধাৰণ পৰিয়ালৰ বিদ্যুৎ মাচুল দিব পাৰোঁ, কিন্তু এতিয়া আমাৰ সেই পৰিয়ালটোৱে দিব লগা হৈছে 1000ৰ পৰা 2000 পৰ্যন্ত। সাধাৰণ মানুহ জীয়াই থাকিব পাৰিবনে?
আমি আচলতে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শক্তিমন্ত্ৰী নন্দিতা গালুছা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী উত্থাপন কৰিছোঁ, যদি আপোনালোকে স্মাৰ্ট মিটাৰ আমাৰ গাঁৱৰ মানুহৰ বা আমাৰ অসমৰ পৰা পৰিত্যাগ নকৰে, ইয়াতকৈ ডাঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আপোনালোকে সাজু থাকক। অন্যান্য সকলোকে মই মোৰ এই আজি আমি যি স্মাৰ্ট মিটাৰ বিৰুদ্ধে যি অংশগ্ৰহণ এই যে স্মাৰ্ট মিটাৰ আমাৰ যি দুখীয়া জনগণ আছে তেওঁলোকক আৰু অধিক মনৰ মুখলৈ ৰাজ্যত যদি স্মাৰ্ট মিটাৰ বন্ধ হ'ব পাৰে তেনেহ'লে অসমত কিয় নোৱাৰে? আজি মহাৰাষ্ট্ৰত যদি স্মাৰ্ট মিটাৰ বন্ধ হ'ব পাৰে অসমত কিয় নোৱাৰে? এটা কথা আমি স্পষ্ট কৈছোঁ, আপোনালোকে প্ৰশাসনিক বিষয়া হয়, কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিচিনাকৈ আমি কেন্দ্ৰীয় মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আপোনাৰ অফিচলৈ এই প্ৰচণ্ড ৰ'দৰ তাপত আমাৰ চখ লগা নাই আহিব কাৰণে। আপুনি হয়তো গ্ৰাম্য সমাজত থকা যিখিনি মানুহ সেই মানুহখিনিৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সৰ্বসাধাৰণ জনতাৰ কথা ভাবিবলৈ এতিয়া বাদ দিলে। গতিকে আমাৰ স্পষ্ট কথা, হিমন্ত বিশ্ব শৰ্মাই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিব লাগিব, বিদ্যুৎ মন্ত্ৰী নন্দিতা গালুছাই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিব লাগিব আৰু পদত্যাগ কৰিব লাগিব। আৰু আমাৰ যি স্মাৰ্ট মিটাৰ আমি এইটো কাৰণে বিৰোধিতা কৰিছোঁ যে চৰকাৰখনে নিৰ্বাচনৰ আগমুহূৰ্তত কৈছিলে যে বিনামূলীয়া বিদ্যুৎ দিয়া হ'ব, কিন্তু এতিয়া বিনামূলীয়া বিদ্যুৎ দিয়াটো দূৰৰে কথা, এতিয়া চৰকাৰে সাধাৰণ মানুহৰ পৰা ৰিচাৰ্জ কৰাই এতিয়া মিটাৰৰ পৰা লুণ্ঠন চলাব খুজিছে, মানুহৰ তেজ চুৰি খাব খুজিছে। এটা চিলিণ্ডাৰ ভৰাবলৈ মানুহৰ হাতত পইচা নাথাকে, প্ৰতি মাহে কেনেকৈ মানুহে বিদ্যুতৰ ৰিচাৰ্জ ভৰাব? আপোনালোকে চাওক, যি সময়ত কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে যে স্মাৰ্ট মিটাৰ কেৱল ব্যৱসায় প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয়সমূহত যিবোৰ উদ্যোগ আছে উদ্যোগসমূহত স্থাপন কৰিব লাগে, কিন্তু আমাৰ APDSL কি কৰিছে, যাক ঠিকা দিছে তেখেতলোকে কি কৰিছে, সাধাৰণ মানুহক ভয় ভাবুকিয়ে স্মাৰ্ট মিটাৰ স্থাপন কৰিছে। গতিকে ভয় ভাবুকি দিয়া বন্ধ কৰিব লাগিব। আৰু এইটো কাৰণে আজি আমি চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও কৰিছোঁ, কাৰণ গোটেই বিষয়টো প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব লাগিব। আজি কোনে অথৰিটি দিলে তেখেতলোকক যে গাঁৱৰ মানুহক ব্লেকমেইলিং কৰিবলৈ? গতিকে প্ৰশাসনে দায়িত্ব ল'ব লাগিব আৰু APDSLক তেখেতলোকে কৈ দিয়ক, গাঁৱত গৈ সাধাৰণ মানুহক ভয় ভাবুকি দিলে নহ'ব, এই কথা স্পষ্ট। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।